আপনার এই বিজয় কলিতাই তেখেতে মানে পুলিশত চাকৰি কৰে চাকৰি কৰি মানে তেখেতে চাকৰি কৰিলেও মানে যেতিয়া ছুটিত আহে আৰু তেতিয়া মানে গাঁৱৰ ছাগলবিলাক তাৰমানে ছুটিত আহিলে চুৰ কৰি নি বেলেগ অন্য জেগাত থয় তাৰপিছত বিক্ৰী কৰে পিছত সেনেকৈ আমি তাৰমানে চুৰ কৰা আমাৰ বাইদেউৰ ছাগলী তাৰমানে 3টা নোহোৱা হৈছে সোমবাৰে নোহোৱা হোৱাৰ পাছত আমি তাৰমানে এনেকৈ তদন্ত কৰি থাকিলোঁ তদন্ত কৰি থকাৰ পাছত তাৰমানে এটা তাৰমানে নি মাথা সি গাৰামদাত থৈছে তাৰপিছত এনেকৈ বেলেগ সূত্ৰই গম পাই তেখেতক পুলিচ লৈ চাৰ্চ কৰিলোঁ ঘৰত তেখেতৰ ঘৰত চাৰ্চ কৰাৰ পিছত তেখেতৰ তাৰমানে এটা ছাগলী পোৱা গ'ল আৰু দুটাটো এতিয়ালৈকে পোৱাই নাই পোৱাটো নাইয়ে আৰু তেখেতে মানে গাড়ী দি নি থৈ আহে 4 চকা গাড়ী দি 4 চকা গাড়ীখনৰ তাৰমানে কোনে নি থৈছে তেখেতৰ লগত কোনে আৰু জড়িত আছে তেখেতৰ গোটেইখিনি পোৱা নাই তাৰমানে তেখেতকে আজিলৈকে আনকি পুলিচে এৰেষ্টে কৰা নাই আমি কেছ দিয়াৰ পাছতো বিজয় কলিতাক এৰেষ্টে কৰা নাই তেখেতে মানে পুলিচৰ চাকৰি কৰে কাৰণে তেখেতক বিজয় কলিতা ঘৰতে আছে অটো যাই আছে কিন্তু পুলিচে কয় আমি এৰেষ্ট কৰিম আহিব লাগিব সি পুলিচৰ মানুহ থানাত আহি নিজে হাজিৰ হ'ব লাগিব সেনেকৈ কয় আচ্ছা সিয়াক যদি এৰেষ্ট নকৰে এই ছাগলী দুটা ক'ৰ পৰা ওলাব এটাহে ওলাল মানে আজি 1 বছৰমান আগতে মোৰ এৰা খাহী ছাগলী এটাৰ কাণ কাটছি আৰু এটা মাৰছিল মাৰতে মই কেছ কৰিছিলোঁ কৰতে মই তাৰমানে কেছত জিতলো জিতি খাহী ছাগলী এটাটোৰ তাৰমানে মই 9,000 টকা মাৰ্চৰ এই এৰা 2025 মাৰ্চৰ 28 তাৰিখে পাইছোঁ পোৱাৰ পিছত আৰু 31 তাৰিখে মাৰ্চৰ 31 তাৰিখে মই এৰা মোৰ তাৰমানে 3টা ছাগলী আৰু নোহোৱা হৈছে হাৰৈছি মই বজাৰত গৈছিলোঁ ছোৱালীটোৰ কাৰণে কিবা বজাৰ কৰবা তাৰে পিছত হাৰৈ মই বজাৰৰ পৰা আহি চাওঁ মোৰ ছাগলী নাই নহতে মই বহুত 3টা 2টা খাহী ছাগলী আৰু এটা মাইকী তাৰে পিছত মই বহুত বিচাৰ খোচাৰ কৰি আছো আমাৰ ভাইটি লক্ষেশ্বৰ ডেকা পৱন ডেকা সিহঁতেও বিচাৰি আছে থাকি লাষ্টত আমি তাৰমানে অলপ সুসূত্ৰ কৰি গম পালো গাৰমদত তাৰমানে এনেকে ছাগলী এটা থাকা বুলি নবীন দাসৰ কি কৰে দেখাতে মিস্ত্ৰী কাম কৰা বুলি কৈছে তাৰে পিছত আমি লগে লগে প্ৰশাসনত জনালো তাৰে পিছত প্ৰশাসনত জনাতে প্ৰশাসনে ছাৰহঁত ক'লাক কি তাৰমানে যাম বুলি ক'লাক সেনেকৈ কৰাৰ কাৰণে আমি প্ৰশাসনৰ লগত যাই এতিয়া নবীন দাসৰ ঘৰত তাৰমানে হাজিৰ হলো হওঁতে নবীন দাসে ক'লাক কি তাৰমানে ছাগলীটো থাকাটো দি গৈছে এনেকে সি বিজয় কলিতাই দিয়া বুলি কৈছে কি কৰে বিজয় কলিতা বেটেলিয়নত চাকৰি কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।